অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম তাক সুধিব তাকত আছে নেকি শিৱসাগৰত অৰুণোদয় মই দুমাহ বন্ধ কৰি দিওঁ অখিল গগৈ বানপানীতকৈও দূৰলৈ উৰি গুচি যাব বানপানী স্পীড কম হ'ব অখিল গগৈ উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ এইবিলাক যি কথা ক'লে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয় সেই কথা ক'ব নালাগে ইমান দুখীয়া মানুহে 1250 টকা পায় দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু আগতেতো অখিল গগৈ চকু লুহিয়া টুহিয়াৰ লগত আছিল আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল তানে হেবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল এটা 1250 টকাৰ পৰা কমিশন দিব নোৱাৰে সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে এইটো কিবা যুক্তি হ'ব পাৰে নেকি ইমান ভাল আঁচনি দেখাৰ পিছতো তেওঁ এই অৰুণোদয় কেইটাই চকুত পৰিল অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম তাক সুধিব তাকত আছে নেকি শিৱসাগৰত অৰুণোদয় মই দুমাহ বন্ধ কৰি দিওঁ অখিল গগৈ বানপানীতকৈও দূৰলৈ উৰি গুচি যাব বানপানী স্পীড কম হ'ব অখিল গগৈ উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ এইবিলাক যি কথা ক'লে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয় সেই কথা ক'ব নালাগে ইমান দুখীয়া মানুহে 1250 টকা পায় দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু আগতেতো অখিল গগৈ চকু লুহিয়া টুহিয়াৰ লগত আছিল আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল তানে হেবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল এটা 1250 টকাৰ পৰা কমিশন দিব নোৱাৰে সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে এইটো কিবা যুক্তি হ'ব পাৰে নেকি ইমান ভাল আঁচনি দেখাৰ পিছতো তেওঁ এই অৰুণোদয় কেইটাই চকুত পৰিল অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম তাক সুধিব তাকত আছে নেকি শিৱসাগৰত অৰুণোদয় মই দুমাহ বন্ধ কৰি দিওঁ অখিল গগৈ বানপানীতকৈও দূৰলৈ উৰি গুচি যাব বানপানী স্পীড কম হ'ব অখিল গগৈ উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ এইবিলাক যি কথা ক'লে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয় সেই কথা ক'ব নালাগে ইমান দুখীয়া মানুহে 1250 টকা পায় দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু আগতেতো অখিল গগৈ চকু লুহিয়া টুহিয়াৰ লগত আছিল আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল তানে হেবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল এটা 1250 টকাৰ পৰা কমিশন দিব নোৱাৰে সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে এইটো কিবা যুক্তি হ'ব পাৰে নেকি ইমান ভাল আঁচনি দেখাৰ পিছতো তেওঁ এই অৰুণোদয় কেইটাই চকুত পৰিল অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম তাক সুধিব তাকত আছে নেকি শিৱসাগৰত অৰুণোদয় মই দুমাহ বন্ধ কৰি দিওঁ অখিল গগৈ বানপানীতকৈও দূৰলৈ উৰি গুচি যাব বানপানী স্পীড কম হ'ব অখিল গগৈ উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ এইবিলাক যি কথা ক'লে মানুহৰ শত্ৰু বুলি প্ৰমাণিত হয় সেই কথা ক'ব নালাগে ইমান দুখীয়া মানুহে 1250 টকা পায় দুখীয়া মানুহকেইটাৰ প্ৰতি ইমান কিয় চকু আগতেতো অখিল গগৈ চকু লুহিয়া টুহিয়াৰ লগত আছিল আজিকালি চকু অৰুণোদয় হিতাধিকাৰীৰ লগত হৈ গ'ল তানে হেবিলাকৰ লগত কম্প্ৰমাইজ হৈ গ'ল এটা 1250 টকাৰ পৰা কমিশন দিব নোৱাৰে সেইকাৰণে সেইকেইটাৰ পিছত লাগি থাকে এইটো কিবা যুক্তি হ'ব পাৰে নেকি ইমান ভাল আঁচনি দেখাৰ পিছতো তেওঁ এই অৰুণোদয় কেইটাই চকুত পৰিল